কি কৰিছ তই? নাই নাই মই এনেই আছো। হেৰি তোক মানে কথা এটাৰ কাৰণে ফোন কৰিলো আকৌ। শুন পিহু, তই কাইলৈ মোৰ লগত মন্দিৰলৈ যাবি নেকি? মানে ৰাতিপুৱাতে মন্দিৰ যাম বুলি ভাবিছো। ইমান ৰাতিপুৱা নাযাওঁ আৰু তই ইমান ৰাতিপুৱা ক'তনো উঠিবি আৰু সেইকাৰণে 9টা বা 10টা বজাত যাম বুলি ভাবিছো। বহুত দিন হৈ গ'ল ন, মন্দিৰ চন্দিৰ গৈ থাকিব লাগে, ভাল লাগে মনটো। সেইকাৰণে কাইলৈ যাওঁ বুলি ভাবিছো আকৌ। তই ওলাবি দেই। হ'ব, আৰু দেৰি কৰি নাথাকিবি কিন্তু। দেৰিকৈ গ'লে আকৌ মানে ভাল নালাগে দুপৰীয়াখন যাবলৈ। গ'লে মানে ৰাতিপুৱা বা গধূলি গ'লেহে ভাল লাগে। কিন্তু গধূলি গ'লে আকৌ আমাৰ দেৰি হৈ যাব যে, সেইটো কাৰণে ৰাতিপুৱাই যাম ভাবিছো। তই হেৰি 10টা বজাত ওলাই মেলি ৰেডি হৈ থাকিবি দেই। মই সিমান টাইমতে গৈ পামগৈ। তাৰপিছত দুইজনী তাৰ পৰা গুচি যাম কেব লৈ পিনে। অকণমান দূৰত আছে মন্দিৰটো, মই তোক লৈ যাম নহয়। তই মুঠতে ওলাই ৰেডি হৈ থাকিবি। বাৰু হ'ব দে। কাইলৈ মন্দিৰলৈ যাম, ভালেই আছে। ময়ো বহুত দিন হৈ গ'ল ন, মন্দিৰ চন্দিৰ ক'লৈ যোৱাই নাছিলোঁ। তাই যাম বুলি কৈছে, এতিয়া যাব লাগিব। পিছে কি পিন্ধি যাম ন মন্দিৰলৈ? মেখেলা চাদৰ পিন্ধিব নেকি তাই? সুধিবলৈ থাকি গ'ল নহয়। ৰাতিপুৱাই ফোনটো কৰি ল'ম নহ'লে। নাই সুধিম আকৌ, তাই ভাবিব প্ৰত্যেকটো কথা সুধিয়ে থাকে বুলি। মই নিজৰ মতে যাম আকৌ, তাইকনো কেলৈ সুধি থাকিবলৈ? তাই যি পিন্ধিব। মই নিজৰ মতে কিবা এটা ড্ৰেছ পিন্ধি ল'ম আৰু। এতিয়া শুওঁগৈ অকণমান সোনকালে। কাইলৈ যাবৰ কাৰণে কাপোৰ উলিয়াই থৈ দিওঁ। তাৰপিছত সেই কাইলৈ ৰেডি হ'ব লাগিব সোনকালে। আকৌ দেৰি হ'লে মানে ক'ব নহয়। যদি আহিলি চা, মই তোতকৈ আকৌ ৰেডি হৈ ইয়াত তোৰ কাৰণে আজি মই 10 মিনিট ৰ'ব লগা হৈছে। তই 10টা বজা বুলি কৈছিলি, 10টা 10 হ'ল এতিয়া। যি হওক বাৰু, আজি দেখিছ তই সদায় কওঁ নহয় পিহু, তই মোক সদায় লেট কৰা এদিন ৰেডি হৈ নাথাকো বুলি। সেইকাৰণে আজি আগতীয়াকৈ ৰেডি হৈ আছো। ৰাতিপুৱা 7টা বজাতে উঠিলো আজি। উঠি মেলি গা পা ধুই তই মানে ৰেডি হ'বলৈ বহিলোৱে আৰু এতিয়া সেইকাৰণে ইমান টাইমত ওলাই ৰেডি হৈ থাকিব পাৰিছো আকৌ। তইহে দেৰি কৰিছ। বাৰু কেবখন বুক কৰিলি নাই? এতিয়া কেব বুক কৰোঁতে আকৌ কেব আহি পাই মানে টাইম লাগিব নহয়। 10:30 মানে বাজিব পিহু। কেবখন পিছত বুক কৰি থকা হ'ব। কিন্তু তই আগে কচোন, এইবোৰ কি পিন্ধিছ আকৌ? মন্দিৰলৈ যাম বুলি কৈছে আকৌ, তই একেবাৰে জিন্স টপ লগাই লৈছ যে। এনেকৈ ভাল নালাগে নহয় যাবলৈ। কিনে কৰি থাক, মন্দিৰ গ'লে কি পিন্ধিব লাগে তই নাজানো নেকি? আৰু নাজানো যদি মোক এবাৰ ফোন কৰি সুধি ল'লেও হৈছিলে। কালি মই তোক ক'বলৈও পাহৰিলোঁ আকৌ। কি যে নহয়, যা ড্ৰেছ চেঞ্জ কৰি আগে। কিবা চেলবাৰ আছে যদি চেলবাৰ লগাই লাগে, যা। তেতিয়াহে ভাল লাগিব আকৌ। মোক দেখা নাই কিমান ধুনীয়াকৈ আহিছোঁ। তই আকৌ একেবাৰে জিন্স টপ লগাই লৈছ। সোনকালে চেঞ্জ কৰি আহ। জুলি, মই এনেকৈ যাব নোৱাৰিম নেকি মন্দিৰলৈ? মইনো কি জানো, মই কালি অৱশ্যে তোক ফোন কৰি সুধিম বুলি ভাবিছিলোঁ, মেখেলা চাদৰ পিন্ধি যাবি নেকি বুলি মন্দিৰলৈ। তাৰপিছত আকৌ ভাবিলোঁ কিনো সুধি থাকিম, নিজৰ মতে পিন্ধো আকৌ, মন্দিৰহে যাম। কাৰণ মই এনেকৈ ওলাইছিলোঁ আকৌ। এতিয়া তাৰমানে মই আকৌ চেঞ্জ কৰিব লাগিব। এতিয়া আকৌ চেলবাৰ কোনযোৰ পিন্ধো চইচ কৰোঁতেই টাইম যাবগৈ। কি যে আৰু, তই এবাৰ মোক ফোন কৰি পিনে কৈ দিয়া হ'লেও হৈ যায়। তেতিয়া মই এইবোৰ নিপিন্ধো নহয়, চেলবাৰ পিন্ধি ল'লো হয়। এতিয়া চেলবাৰ কোনযোৰ পিন্ধি বিচাৰিব লাগিব ৰ, অলপ দেৰি ৰ'ব লাগিব তই। কি যে আৰু দেই, এনেকৈ ক'লেও একো নহয় ন, কিনো আৰু। হ'ব আৰু পিহু, এনেকৈ কিয় যাবি আকৌ? তই এতিয়া সৰু ছোৱালী হৈ থকা নাই নহয়, ডাঙৰ ছোৱালী হয়। এনেকৈ জিন্স পিন্ধি আৰু মন্দিৰলৈ গ'লে মানে মানুহে ঘূৰি ঘূৰি চাব, পিছত তোৰহে ভাল নালাগিব। সেইকাৰণে কৈছোঁ। এইটো বাৰু এইবোৰ পিন্ধি যাব পাৰি। ক'ৰবাত ফুৰিব গৈছোঁ তেতিয়া তেনেকৈ সোমাইছে, সেইটো বেলেগ কথা। কিন্তু এতিয়া আমি ঘৰৰ পৰা যাম যেতিয়া আৰু তই এনেকৈ যাবি নেকি? তোৰ নিজৰ পিছত বেয়া লাগিব যেতিয়া মানুহে তোক ঘূৰি ঘূৰি চাব এনেকৈ। সেইকাৰণে যা সোনকালে গৈ পিনে চেলবাৰ এযোৰ পিন্ধি আগে। আৰু ইমান চাই থাকিব নালাগে, কোনোবা এযোৰ পিন্ধিলেই হ'ল আৰু। তোৰ ওচৰত চব নতুন নতুনে আছে ন, কোনোবা এযোৰ পিন্ধি আহিবি আৰু মানে ভাল ধুনীয়া কালাৰ এটা। ইমানো বাছি থাকিব নালাগে। মই ইমান টাইম ৰৈ থাকিব নোৱাৰোঁ ইয়াত, এনে দেৰি হৈছে। হয় নেকি? ঠিক আছে তেতিয়াহ'লে মই চেঞ্জেই কৰি লওঁগৈ। বাৰু হেৰি শুনচোন, মোৰ বেছি টাইম নালাগে বাৰু। তই এটা কাম কৰ, কেবখন বুক কৰি দে। আকৌ সেইখন আহি পাবলৈওতো টাইম লাগে ন অকণমান। সিমান টাইমত মই ৰেডিও হৈ ল'ম আৰু কেবখনো আহি পাব। মই যেনিবা ৰেডি হৈ ওলাই নাহিলেও 5 মিনিটমানটো ৰৈ দিব নহয়। সেইকাৰণে তই বুক কৰি দে, মই আহি আছোঁ। চেলবাৰ এতিয়া উলিয়াব লাগিব কোনযোৰ পিন্ধো। নতুনেই আছে বাৰু, তথাপিও আৰু মন্দিৰলৈ যাবলৈ কোনযোৰ ভাল লাগিব তেনেকৈ মিলাই মেলি পিন্ধিব লাগিব ন। তেতিয়া মই মেকআপ চেকআপো কৰি লৈছিলোঁ আকৌ এইটো ড্ৰেছৰ লগত মিলাকৈ। এতিয়া আকৌ সেই একেটা মেকআপৰ লগতে মিলাকৈ কোনোবা এযোৰ চেলবাৰ পিন্ধিব লাগিব। হ'ব পিহু, তই ফাৰ্ষ্ট ৰেডি হৈ আছোন, তাৰপিছত মই কেব বুক কৰিম। কাৰণ তই কিমান টাইম লগাবি এতিয়া মোৰতো ডাউটে হৈছে আৰু। এতিয়া আহিম বুলি কৈছে, ইফালে কৈছ তোৰ এইটো মেকআপৰ লগত মিলাকৈ ড্ৰেছ বিচাৰিব লাগিব। এতিয়া সেইবোৰ কৰি থাকোঁতে দেৰিয়ে হ'ব। মই কিন্তু বেছি টাইম ল'বলৈ নাই, সঁচাই কৈ দিছোঁ দেই পিহু। আমাৰ নিজৰে দেৰি হ'ব জানো। অকণমান দূৰলৈ যাম যেতিয়া তই সোনকালে কৰিব লাগে ন। তই মানে কি যে নিজে জানিব লাগে আৰু। আজি আগতীয়াকৈ বোলে ৰেডি হৈ আছে। কি ৰেডি হ'লি হে? এতিয়া আকৌ সেই মই তোৰ কাৰণে ৰৈ থাকিব লাগিব আধা ঘণ্টা ধৰি। সোনকালে যা, দেৰি কৰি নাথাকিবি। এতিয়াহে ধুনীয়া লাগিছে তোক। মন্দিৰ যাবলৈ ওলোৱা নিচিনা লাগিছে। অথনি আকৌ একদম মানে ক'ৰবাত যে ফুৰিবহে গৈছে তেনেকুৱাকৈ ৰেডি হৈ আহিছে। কি যে কামবোৰ কৰি থাকে। এই চালৱাৰযোৰ ভাল লাগিছে আকৌ পিহু। এইযোৰটো কেতিয়া ল'লিনো? মই গমেই নাপাওঁ। ইমান ধুনীয়া লাগিছে। বাৰু হ'ব দে, বেছি টাইম যে নলগালি। মই এটা ভাবিলোঁ তই কিমান টাইম লগাবি ঠিক নাই বুলি। কেবখন এতিয়া বুক কৰি দিওঁ। মই বুক কৰিব লৈছিলোঁৱে বাৰু, কিন্তু তই এবাৰ কিমান টাইম লগাবি নাজানো নহয়, সেইকাৰণে ৰৈ দিলোঁ। এতিয়া বুক কৰি দিওঁ, বেছি টাইম নালাগে ধৰি। ওচৰতে আছে নেকি? 10 মিনিট দেখাই আছে, 10 মিনিট ৰৈ দিব লাগিব। আমি ৰাস্তালৈ ওলাই দিওঁ। ইয়াত সোমাই থাকিলে আকৌ বেছি দেৰি হ'ব। তই বুক নাই কৰা? ঠিক আছে ব'ল ৰাস্তালৈ ওলাই দিওঁ, তই বুক কৰ সোনকালে।
মই আৰু মানে বেছি টাইম লাগিব বুলি ভাবিছিলোঁ, কিন্তু এই চালবাৰযোৰ মানে কালি এবাৰ উলিয়াইছিলোঁ পিন্ধিম বুলি। তাৰপিছত আকৌ ভাবিলোঁ চালবাৰ নিপিন্ধো নেকি, জিন্স টপকে পিন্ধি লওঁ। মইনো কি জানো আৰু মন্দিৰলৈ গ'লে মই ভাবিছোঁ মন্দিৰহে যাম, যিও পিন্ধিব পাৰিম। তাৰপিছত অকণমান দূৰলৈ যাম বুলি কৰিছে, সেইকাৰণে ভাবিলোঁ আমিতো ফুৰিব গ'লে তেনেকৈ সোমাওঁ, তই এনেকৈ পিন্ধি গ'লেনো কি হ'ব, সেইবুলিহে মই ৰেডি হৈছিলোঁ। ভাল যে চালবাৰযোৰ মেকআপৰ লগত মিলাকৈ পালোঁ, ওপৰতে আছিলে, উলিয়াই থৈছিলোঁ কালি, সেইকাৰণে সোনকালে, নহ'লে অকণমান টাইম লাগিলে হয় বাৰু। ব'ল। মন্দিৰটো ইমান ধুনীয়া লাগিছে। ঐ জুৰি, এই মন্দিৰটোলৈ যে মই আজিলৈকে আহি পোৱা নাই পাই, তই তাৰমানে আগতে আহিছ নেকি ইয়ালৈ? সঁচাকৈ দেই, ইমান ধুনীয়া লাগিছে, জেগাডোখৰো বৰ ধুনীয়া আকৌ। ভালেই হ'ল ন ওলাই আহিলোঁ, এনেও বহুত দিন ফুৰিবলৈ ক'তো যোৱাই নাই, আজি মন্দিৰলৈ হ'লেওতো ফুৰিবলৈ নিচিনা ওলাই অহা হৈছে। ইয়াত ফটোটো অলপ মাৰিব পাৰিম ন, ভালে আছে দে। ঐ জুৰি, মোক যে ৰিল এটা বনাই দিবিচোন, মন্দিৰলৈ অহা, মই ইনষ্টাত দিম আকৌ। হ'ব পিহু, ৰিল আৰু ফটো পিছত কৰি থাকিবি এইবোৰ, মই বনাই দিম বাৰু তোক। কিন্তু ফাৰ্ষ্টে আমি পূজাটো কৰি লওঁগৈ নেকি ভিতৰলৈ গৈ, কাৰণ ইয়াত মানে মন্দিৰত বহুত ভিৰ হয় মানুহ জানো। এতিয়া বাৰু ইমানকৈ দেখা নাই, আমি ৰাতিপুৱাতে আহিছোঁ যে, পিছলৈ লাহে লাহে মানুহ একদম ফুল হৈ যাব, পূজা কৰিবলৈতো জেগা বিচাৰিব পাৰিবি জানো। মন্দিৰটোলৈ মই অহা নাই, মানে মোৰ লগৰ এজনীয়ে কৈছিলে, মই মানে মন্দিৰ যাম যাম কৈ আছিলোঁ, তেতিয়া মানে তাই কৈছিলে আকৌ, তাই বোলে এই মন্দিৰটোলৈ আহিছিলে, বৰ ভাল লাগিলে আৰু বহুত ধুনীয়া বুলি কৈছিলে। সেইকাৰণে ময়ো ভাবিলোঁ অহা নাই যেতিয়া আহোঁ এদিনকৈ, আৰু ফুৰিবলৈতো তেনেকৈ ক'তনো যাম আৰু ন, সদায় সদায়তো দূৰত যাব নোৱাৰি। সেইকাৰণে ভাবিলোঁ আজি ফুৰাও হ'ব, ওচৰতে অকণমান, ইমানতো দূৰ নহয়, তোকো লগত লৈ আহোঁ। তয়ো দেখা নাই মই দেখা নাই, আজি দুইজনে একেলগে ফুৰি যাম আকৌ মন্দিৰত, পূজা চূজা কৰি যাম আৰু ন। ব'ল ফাৰ্ষ্টে পূজাটো কৰি লওঁ, তাৰপিছত তোক ফটো মাৰি দিব লাগে, ৰিল বনাই দিব লাগে, চব কৰি দিম। তই আগতে অহা নাই নেকি জুলি ইয়ালৈ? মই আকৌ ভাবিলোঁ তই ইয়ালৈ লৈ আহিলি যে, তই আগতে আহিছ বুলি ভাবিছোঁ। লগৰ ছোৱালী কৈছিলে। ভালেই সঁচাকৈ দেই, জেগাডোখৰ বৰ ধুনীয়া, আৰু ইমান দূৰতো নাই ন। চাচোন ইমান, আমাৰ মানে ঘৰৰ পৰা কিমানো দূৰত, ইমান ধুনীয়া মন্দিৰ এটা আছে আৰু আমি গমেই নাপাওঁ আহিবৰ কাৰণে। ভালেই হ'ল তই মোক লগ ধৰিলি, ময়ো মানে এনেকৈ মন্দিৰ চন্দিৰ গৈ বাৰু ভালেই পাওঁ, কিন্তু ৰাতিপুৱা উঠিবলৈ টান পাওঁ যে, সেইকাৰণে ৰাতিপুৱাতে কোনোবাই যাম বুলি ক'লে মই মানে যাবলৈ মন নাযায়। আজি বাৰু অহা টাইমটো ঠিকেই আছে, এনেকুৱা টাইমতে আহিব লাগে। একদম ৰাতিপুৱাই কিছুমানে যাব বিচাৰে নহয় 6টা 7টাতে, সিমান টাইমৰ হ'লে যে মই একদম যাব মন নাযায়, আৰু বিৰাট টোপনি ধৰে জানো, সিমান টাইমত ক'ত আৰু যাব পাৰিম, সেইকাৰণে মই নাযাওঁৱে। তই ভাল মোৰ সিমান টাইমত নুঠালি, নহ'লেতো আজি অহা নহ'লেই হয়। ভালেই হ'ল 10টা 10:30 বাজিছে, এতিয়া আহিছোঁ, ভালো লাগিছে, অকণমান ফুৰি যাম দেই। ইয়াত পূজা ঠিক আছে, হ'ব পিহু, খাই ল'ম। এনেও মই আজি বাৰু অকণমান এনেই ওলাই আহোঁ বুলি ওলাই আহিলোঁ, মন্দিৰতো সোমাম, তাৰপিছত একেলগে আমি লাঞ্চটো ইয়াতে ক'ৰবাত কৰিম বুলি আহিছোঁ। বাৰু ব'ল এতিয়া সোনকালে পূজাটো কৰি লওঁ। আজি যে মন্দিৰলৈ আহি সঁচাকৈ ইমান ভাল লাগিছে, মনটো একদম ফৰকাল ফৰকাল লাগিছে সঁচাকৈ দেই। এনেকৈ ওচৰত যদি এনেকুৱা মন্দিৰ থকা হ'লে আমি সদায় সদায় ৰাতিপুৱা যাব পাৰোঁ ন। আমাৰ ওচৰত তেনেকৈ নাই আকৌ মন্দিৰ। শিৱ মন্দিৰ এটা আছে নহয়। জুলি, আমি যে ৰাতিপুৱাটো ডেইলি তালৈকে যাব পাৰোঁ ন, দুইজনী লগ হৈ পিনে। অকলে বাৰু যাবলৈ ভাল নালাগে, কিন্তু দুইজনী গ'লে মানে কিমান ভাল লাগিব। এটা কাম কৰিম নহয়, আজিৰ পৰা সদায় আমি সপ্তাহটোত মানে এদিন হ'লেও সেই শিৱ মন্দিৰলৈ যাম দেই। কিমান ভাল লাগিব তাত চাকি তাকি জ্বলাব গ'লে মানে। সঁচাকৈ মন্দিৰলৈ আহিলে মনটো যে ইমান ভাল লাগে, এতিয়া মোৰ বিৰাট ভাল লাগিছে আজি জানো। ভালে কৰিলি তই মোক লগ ধৰিলি। আৰু ময়ো আহিলোঁ যে, বৰ ভাল কৰিলোঁ দেই, বৰ ভাল লাগিছে। হেৰি নহয় জুলি, এতিয়া পিছে কি কৰিবি, মোক অলপ ফটো চটো মাৰি দে আকৌ, ৰিল বনাই দিম বুলি কৈছিলি নহয়। ইয়াত ফটো চটো অলপ মাৰি লওঁ, তোকো মাৰি দিওঁ আকৌ। মন্দিৰ আহিছোঁ আৰু এনেইতো নতুন নতুন ফটোৱে নাথাকে ষ্টেটাছ লগাবলৈ জানো, বেলেগে ইমান ফটো চটো লগাই থাকে ষ্টেটাছ, মই আকৌ নতুন ফটোৱে নাথাকে নহয়, সেইকাৰণে পুৰণাবোৰকে লগাই থকা হয়। আজি মাৰি দেচোন নকৰিমান, তেতিয়া এইখিনি ফটো আৰু একদম এমাহলৈ লগাই থাকিম আৰু। আৰু ৰিল কেইবাটাও বনাই দিবি দেই, এটা তাকে দি থাকিম আকৌ ইনষ্টাত, তোকো বনাই দিম। মাৰিম, মই ৰিল ইমানকৈ নবনাওঁ, এনেই এটা বনাই দিবি আৰু ইনষ্টাত দিবৰ কাৰণে, বাকী ফটো কেইকমান মাৰি দিবি দেই। আৰু শুন না, সেই মন্দিৰটো মানে ওপৰলৈ গৈ পিনে মাৰিম দেই, তাতো মাৰি দিবি, বহি পিনে মাৰিম, আৰু দুইজনে একেলগে মাৰিম আকৌ, চেল্ফিকে মাৰিব লাগিব। কোনোবা আহিলে মানে কাৰোবাক মাৰি দিব ক'ম দেই, আমাৰ দুইজনীকে একেলগে দুখন মানে কেইখনমান ফটো। মন্দিৰলৈ আহিলে যে সঁচাকৈ মনটো বৰ ভাল লাগে আকৌ। পাৰিতো আমাৰ ওচৰৰ শিৱ মন্দিৰটো যাবলৈ, কিন্তু তই আকৌ ৰাতিপুৱাতে যাবলৈ বেয়া পাওঁ যে, সেইকাৰণেতো মই এদিন নকওঁ। মই বাৰু কেতিয়াবা এনেই মাৰ লগতে যাওঁ, তাত গৈ পিনে চাকি দি থৈ আহোঁগৈ, ভাল লাগে। তই যাওঁ যদি তেতিয়াহ'লে ৰাতিপুৱা সোনকালে উঠিব লাগিব, আৰু তই ৰাতিপুৱা গ'লেহে বেছি ভাল লাগে, ওচৰতে নহয় জানো, সেইটো কাৰণে ৰাতিপুৱা গৈ পিনে চাকি তাকি দি আহি ঘৰত ব্ৰেকফাষ্ট কৰিব লাগে, আৰু নোখোৱা নোখোৱাকৈ যাব লাগে, বিৰাট ভাল লাগে। বাৰু দে, ফটো মাৰি লওঁ, ইয়াতে অকণমান দেৰি বহিম দেই বিহু, তাৰপিছতে কিবা এটা খাবলৈ যাম। হ'ব, ইয়াত বহিম আকৌ অলপ দেৰি, ইমান সোনকালেনো ক'ত কি খাবলৈ যাওঁ। আৰু মই এনেও ব্ৰেকফাষ্ট মানে কি আৰু, চাহ একাপ বিস্কুটৰ লগত খাই আহিছোঁ। জুলি, তই পিছে খাই আহিছ নাই? মইতো নাজানো ন, মই খাই ল'লোঁ আকৌ, ভাবিলোঁ দূৰলৈ যাম অকণমান, সেইকাৰণে কিবা এটা খাই লওঁ, সেইটো কাৰণে চাহ আৰু বিস্কুটকে খাই ল'লোঁ। তই চাগে নোখোৱাকৈ আহিছ ন? মই আজিৰ পৰা নোখোৱাকৈ আহিম বাৰু, কিন্তু আজি পটকৈ খাই ল'লোঁ আকৌ অকণমান দূৰ বুলি কোৱাৰ কাৰণে। এতিয়া বাৰু ভোক লগা নাই, অলপ দেৰিকৈ খামগৈ ন। ফাৰ্ষ্টে ইয়াত ফটো চটো ৰিল চিল বনাই লওঁ, সেইবোৰ কৰোঁতে মেলোঁতে মানে হ'বগৈ আৰু টাইম, 12মান বজাত আমি লাঞ্চটো কৰি ল'ব লাগিব। ওচৰতে মই আহোঁতে যে অথনি ভাল ৰেষ্টুৰেণ্ট এখন দেখিছিলোঁ, বাহিৰৰ পৰা বাৰু ভালেই, এতিয়া ভিতৰত কেনেকুৱা খানা দিয়ে সেইটো বাৰু নাজানো। এনেই গৈছে বাৰু ইয়াতে ন, কিবা ভাল কিবা পালে মানে খাই ল'ব লাগিব। তাকে মই বাৰু একো খোৱা নাই দেই, পানী এগিলাছে খালোঁ, আৰু মন্দিৰলৈ আহিছোঁ ন, সেইকাৰণে ভাবিলোঁ একো নোখোৱাকৈ আহোঁ। এনেই অকণমান ভোক লাগিছে, আৰু ইয়াতে মই
ঠেলাৱালা এখন দেখিছিলোঁ, তাত কিবা খাবলৈ পাম চাগে। তাৰ পৰা এনেই কিবা এটা লৈ আহি এতিয়া ইয়াতে বহি বহি খাই থাকিম আকৌ। ফটো চটো মৰা হ'ব, তাৰপিছত গৈ লাঞ্চটো অকণমান দেৰিকৈ কৰিম ন, তেতিয়া ভোকটো সোনকালে নালাগিব। বাৰু দে, মোবাইলটো দে, তোৰ তাতে মাৰি দিওঁ।